এক গৌৰৱোজ্জ্বল চকবছৰীয়া ইতিহাসৰ স্বাক্ষৰ বহন কৰা শিৱসাগৰ জিলা বিভিন্ন ঐতিহাসিক সমলে ভৰপূৰ, কিন্তু আমি টাইম ছাত্ৰ সন্থাই বিভিন্ন সময়ত এই ঐতিহাসিক সমলব সংৰক্ষণ আৰু সভাবৰ্ধনৰ কাৰণে মাত মাতি আহিছো। অতি দুৰ্ভাগ্যজনক বিষয় যে অতি শেহতীয়াকৈ যমুনাৰ ওপৰত যি ধৰণৰ অবৈধ বেদখল চলিছে, ইয়াৰ ওপৰত কিন্তু শিৱসাগৰ জিলা প্ৰশাসন সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে, যাক লৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই ইতিমধ্যে আমি এখন ফলক আঁৰি দিছো। ফলকখনত 7 দিনৰ আমি সময়সীমা বান্ধি দিছিলো, কিন্তু ইয়াৰ পিছতো আজি পৰ্যন্ত শিৱসাগৰ জিলা প্ৰশাসনে আচলতে এই উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আচলতে লোৱা পৰিলক্ষিত নহল, যাৰ ফলশ্ৰুতিত মাজত আমি দিয়া সময়সীমা মাজত মাত্ৰ 2টা দিন আছে। ইয়াৰ পিছত যদি জিলা প্ৰশাসনে যদি কোনো ধৰণৰ ভূমিকা হাতত নলয়, নিশ্চয়কৈ আমি টাইম ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ আমি ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম, আৰু ইয়াৰ কাৰণে যদি কিবা অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ যদি সৃষ্টি হ'বলগীয়া হয়, তাৰ কাৰণে কিন্তু টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি কোনো কাৰণতে জগৰীয়া নহয়, সেইটো কথা আমি স্পষ্ট ভাষাৰে জনাই দিছো। আৰু ইয়াৰ সমান্তৰালকৈ আমি এটা কথা বিজ্ঞানসন্মত ভাৱে এটা কথা আমি ক'ব বিচাৰো যে ঐতিহাসিক যি আমাৰ যমুনা আছে, যমুনা সংৰক্ষণৰ আমি কথাটো এই কাৰণে আমি কৈছো, যমুনাখনৰ লগত আমি পুনৰ কৈছো যে যমুনাখনৰ লগত শিৱসাগৰৰ ঐতিহাসিক সমলসমূহৰ এক বিজ্ঞানসন্মত দৃষ্টিভংগী জড়িত হৈ আছে। যমুনাখনৰ লগত শিৱসাগৰ শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌলৰ আয়ুস ৰেখা জড়িত হৈ আছে। যমুনাখনে আচলতে শিৱসাগৰ পুখুৰীৰ পানীৰ ভাৰসাম্যতা ৰক্ষা কৰি আহিছে, গতিকে এই যমুনাখন সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। আজি কিছুদিন পূৰ্বে আমি যদি উদাহৰণস্বৰূপে ক'বলৈ যাওঁ, শিৱসাগৰৰ দাঁতিকাষৰীয়া আচলতে নপুখুৰী যেতিয়া পুখুৰী পাৰ ভাগিছিলে, পুখুৰী পাৰ ভাগি পানী যেতিয়া শুকাই গৈছিলে, তেতিয়া কিন্তু পুখুৰী পাৰতে অৱস্থিত সেই দৌলত কিন্তু ফাট মেলিছিলে। গতিকে যদি কেনেবাকৈ যদি যমুনা ইয়াত পুত গৈ থাকে, কিন্তু যমুনা পুত যোৱাৰ কাৰণে কিন্তু ভৱিষ্যত দিনত এই যমুনা পাৰতে থকা কিন্তু এই দৌল দেৱালয়সমূহলৈ কিন্তু যে সংকেত আহিব, তাত দৌল দেৱালয়সমূহ যে গভীৰ মানে এটা বিপদলৈ যে গুচি যাব, এই কথাটো নিশ্চিত হৈছে। গতিকে সময় থাকোঁতে শিৱসাগৰ জিলা প্ৰশাসন আমি পুনৰবাৰ অনুৰোধ জনাইছো, মাজত মাত্ৰ 2টা দিন আছে, ইয়াৰ পিছত কিন্তু টাইম ছাত্ৰ সন্থাই কিন্তু কৰ্মীসকলে নিজাববীয়াকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি শিৱসাগৰ জিলা সমিতিয়ে বিভিন্ন সময়ত ঐতিহাসিক যমুনাখন বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলো। বিভিন্ন সময়ত আমি আন্দোলন কৰিছিলো, গণতান্ত্ৰিক প্ৰক্ৰিয়া আমি আন্দোলন কৰি আহিছিলো। অসম চৰকাৰ আমি দাবী জনাই আহিছিলো, বা উপায়ুক্ত মহোদয়ৰ যোগেদি আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আবেদন জনাই আহিছিলো, কিন্তু আজিলৈকে কিন্তু বেদখলমুক্ত কিন্তু কৰা নাই। আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি নগৰ সমিতিৰ যোগেদি আমি ইতিমধ্যে এখন আমি ফলক আহিছিলো। তাত যিসকল ভাড়াতীয়া আছিল বা বিভিন্নজন ব্যক্তিয়ে বেদখল কৰি তাত ঘৰ বনাই দিছিল, সেই ভাড়াতীয়াসকলক আমি ভাড়াঘৰ মুক্ত কৰিবৰ কাৰণে ইতিমধ্যে আমি সময়সীমা দিছিলো 7 দিন, ইতিমধ্যে 5 দিন উকলি গৈছে, আৰু 2 দিন আছে। 2 দিনৰ ভিতৰত যদি এই ভাড়াঘৰসমূহ যদি মুক্ত নকৰে বা ভাড়াঘৰসমূহ বেদখল মুক্ত নকৰে, তেতিয়াহ'লে আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ এই বেদখল মুক্ত কৰিবলৈ কিন্তু বাধ্য হ'ম।